ৰাভা দিৱস উপলক্ষে হাতীবাটত আধুনিক নৃত্য প্ৰতিযোগিতা। মৰিগাঁও জিলাৰ হাতীবাটত নজ্যোতি যুৱ সংঘৰ উদ্যোগত ৰাভা দিৱস উপলক্ষে এক বৰ্ণাঢ্য আধুনিক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। স্থানীয় সংস্কৃতি আৰু যুৱ সমাজৰ প্ৰতিভা প্ৰদৰ্শনৰ উদ্দেশ্যে আয়োজন কৰা এই কাৰ্যসূচীত বহু সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি দৰ্শকক মোহিত কৰে। অনুষ্ঠানটোত উপস্থিত থাকে হাতীবাট অঞ্চলৰ জ্যেষ্ঠ ব্যক্তি তথা সমাজ সেৱক দিলীপ কাকতি আৰু মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি পুলিন কাকতি। তেওঁলোকে নিজৰ বক্তব্যত ৰাভা দিৱসৰ তাৎপৰ্য উল্লেখ কৰি এই ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে যুৱ প্ৰজন্মক সঠিক পথত আগবঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কাৰ্যসূচীত স্থানীয় ৰাইজৰো ব্যাপক অংশগ্ৰহণ দেখা যায় আৰু অনুষ্ঠানটো এক উচ্চপোষৰ পৰিৱেশত সফলভাৱে সম্পন্ন হয়। নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰাৰ জৰিয়তে অনুষ্ঠানৰ সামৰণি ঘটে। ক'ব বিচাৰিছো লাইফৰ জৰিয়তে তাৰমানে আমি গ্ৰাম্য অঞ্চলৰ মানুহ হ'লেও আমি ৰাভা দিৱসটো সুন্দৰভাৱে আজি যদিও আমি এই গ্ৰাম্য অঞ্চলৰ ভিতৰত থাকি ৰাভা দিৱসটো বিষ্ণু ৰাভা আমি স্মৰণ কৰোঁ আৰু স্মৰণৰ হিচাপে আজি আমাৰ এনে প্ৰতিযোগিতামূলকভাৱে আমি আধুনিক প্ৰতিযোগিতা কৰিবলৈ গৈছিলোঁ। আজি পুৱাৰ ভাগত আমি পতাকা উত্তোলন কৰিলোঁ। ৰাভা দিৱসৰ বিষয়ে বহুত ধৰণৰ আমাৰ দিলীপ কাকতি ছাৰে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে সেই পতাকাস্থলীত আৰু তেখেতে আজি প্ৰথম পুৰস্কাৰটো দাতা হিচাপে আগবঢ়াইছে আৰু লগতে এই ৰাভা দিৱসটো যাতে আমি পিছৰ পৰ্যায়লৈকে আমাৰ নৱপ্ৰজন্মটোক যাতে জীয়াই ৰাখিবৰ কাৰণে তেখেতে বিভিন্ন ধৰণৰ ভাষাৰে লোৱাৰ লগতে আমি তাক স্পৰ্শকাতৰ কৰি আমিও চেষ্টা কৰিছোঁ যাতে আমি ৰাভা দিৱসটো সুন্দৰভাৱে যাতে আমাৰ মাজলৈ আহি ৰাভাৰ যাতে গোটেই পৰিৱেশ পৰিস্থিতি তেখেতৰ গ্ৰাম্য আৰু তেখেতে যুগুতোৱা নাট্যকাৰ অভিনয় আদি কৰি যিবিলাক তেওঁ সৃষ্টি প্ৰাথমিকে সকলোখিনিকে স্পৰ্শকাতৰ কৰিবৰ কাৰণে আমি আজি এই দিৱসটো পালন কৰিব। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।